Hello everyone, I am Sunny sir and welcome to my channel Sunny sir Maths. আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2. প্ৰথম প্ৰশ্নটো হৈছে দেখুওৱা যে √5 অপৰিমেয়. সো যেতিয়া আমি কোৱেশ্চন পাম দেখুওৱা যে √5 অপৰিমেয়, √2 অপৰিমেয় বা √3 অপৰিমেয়, আমি সদায় এই ধৰণৰ কোৱেশ্চনবোৰ বিৰুদ্ধাচৰণ পদ্ধতিৰে কৰিব লাগে, কন্ট্ৰাডিকশন মেথডেৰে আগবাঢ়িব লাগে. সো কন্ট্ৰাডিকশন মেথড মানে কি? আমি ধৰি লম লেট √5 এটা পৰিমেয় সংখ্যা. এইটোৱে হৈছে বিৰুদ্ধাচৰণ পদ্ধতি, কন্ট্ৰাডিকশন মেথড. আমাক দেখুৱাব লাগে অপৰিমেয়, বাট আমি কি ধৰি লম? পৰিমেয় সংখ্যা. সো যদি √5 পৰিমেয় হয় দেন উই ক্যান ৰাইট, আমি লিখিব পাৰোঁ √5 ইকুৱেল a/b. কিয়? আমি জানো যে যিকোনো পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ কি হয়? p/q আৰ্হিৰ হয়. গতিকে আমি √5 ইকুৱেল a/b লিখিব পাৰোঁ, য'ত a আৰু b সহমৌলিক. আমি যে লিখিছোঁ √5 ইকুৱেল a/b, আমি ইয়াত a আৰু b কি ধৰিছোঁ? সহমৌলিক বুলি ধৰিছোঁ. এতিয়া সহমৌলিক মানেনো কি? সহমৌলিক হৈছে যদি a আৰু b সহমৌলিক হয় তেতিয়াহ'লে a আৰু b একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰে. ফৰ এক্সাম্পল, যদি আমি দুটা সংখ্যা লওঁ সে 3 আৰু 7, 3ৰ উৎপাদক হৈছে 1 আৰু 3 আৰু 7ৰ উৎপাদক হৈছে 1 আৰু 7. তো 3 আৰু 7ৰ একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাই. গতিকে 3 আৰু 7 কি হ'ব? সহমৌলিক. সো আমি এই কুৱেশ্যনটোত য'ত আমি √5 ইকুৱেল a/b ধৰি লৈছোঁ, সেই a/bত a আৰু b হৈছে সহমৌলিক. এতিয়া আমি এই লাইনটোৰ পৰা কি লিখিব পাৰোঁ? যদি √5 ইকুৱেল a/b হয়, ইয়াৰ পৰা a কি হ'ব? a হ'ব √5b. কিয়? ইয়াত b হৈ আছিলে হৰণ, এইফালে যায় √5ৰ লগত কি হ'ব? পূৰণ. আমাক দিয়া আছিলে যে √5 ইকুৱেল a/b. সো ইয়াৰ পৰা a কি হ'ব? যদি আমি বজ্ৰপূৰণ কৰোঁ a × 1a আৰু এইফালে কি হ'ব? √5 × b, √5b. সেয়ে আমি লিখিছোঁ a ইকুৱেল √5b. সো নেক্সট লাইনটো কি কৰিম? আমি দুয়োফালে বৰ্গ কৰি দিম. কিয়? কাৰণ আমি সাধাৰণতে ৰুট নাৰাখোঁ, সেইকাৰণে আমি দুয়োফালে বৰ্গ কৰি দিম. যদি আমি দুয়োফালে বৰ্গ কৰোঁ আমি কি পাম? a² ইকুৱেল যিকোনো ৰুট থকা সংখ্যাক যদি আমি বৰ্গ কৰোঁ, সে যদি আমি √a বৰ্গ কৰোঁ, এইটো কি হয়? এই ৰুট মানে হৈছে a টু দি পাৱাৰ 1/2, এৰ ঘাত 1/2 আৰু ওপৰত কি আছে আমাৰ? স্কুৱেৰ. এই আৰু এটাতকৈ বেছি ঘাত থাকিলে এই ঘাত আৰু ঘাত কি হয়? পূৰণ হয়. গতিকে 2 আৰু 1/2 কি হ'ব? 2 কেঞ্চেল হ'ব, অকল কি থাকিব? a. অৰ্থাৎ যিকোনো ৰুট থকা সংখ্যাক যদি আমি বৰ্গ কৰোঁ সেই ৰুটটো নাইকিয়া হয়, অকল সেই সংখ্যাটোহে থাকে. গতিকে √5 ইয়াত আছে √5 × b. প্ৰথমতে √5ক স্কুৱেৰ কৰিব লাগিব আৰু তাৰপিছত আমি কি কৰিব লাগিব? b স্কুৱেৰ কৰিব লাগিব. সো ইয়াৰ পৰা আমি কি পাম? এইটো স্কুৱেৰ ৰুট কেঞ্চেল অকল থাকিব 5 আৰু এইটো কি পাম আমি? b স্কুৱেৰ. সো আমি ইয়াৰ পৰা কি পালোঁ? যদি আমি a² 10 বুলি ভাবোঁ, এই লাইনৰ অৰ্থটো মই বুজাই দিছোঁ ইয়াত. যদি আমি a² 10 বুলি ভাবোঁ আৰু ইফালে আছে আমাৰ 5 × b স্কুৱেৰ, আমি এইটো লৈছোঁ 2 × 5. ইট মিনছ হোৱাট? এই 2 আৰু এই 5 এই দুয়োটাই কি হ'ব লাগিব? 10ৰ উৎপাদক হ'ব লাগিব. তাৰমানে 10ত সম্পূৰ্ণৰূপে হৰণ যাব লাগিব. সো গতিকে ইয়াত আমি কি পাইছোঁ? a² ইকুৱেল 5 × b স্কুৱেৰ. গতিকে 5 কি হ'ব লাগিব? a² উৎপাদক হ'ব লাগিব. 5 a² উৎপাদক. এটা উপপাদ্য আমাক দিয়া আছিলে যে যদি a p² উৎপাদক হয় তেন্তে a কি হয়? p ৰ উৎপাদক হয়. এইটো অৱশ্যই হ'ব. কিদৰে হ'ব? সে যদি আমি লিখোঁ যে 3 যদি 6² উৎপাদক হয়, 6² মিনছ হোৱাট? 36. সো 3 যদি 6² উৎপাদক হয় তেন্তে 3 6ৰ উৎপাদক হ'ব. 3 36তো সম্পূৰ্ণৰূপে হৰণ যায়, 3 6তো সম্পূৰ্ণৰূপে হৰণ যায়. গতিকে যদি 5 a² উৎপাদক হয়, 5 a ৰ উৎপাদক হ'ব. এতিয়া যদি 5 a ৰ উৎপাদক হয় আমি লিখিব পাৰোঁ নাও উই ক্যান ৰাইট a ইকুৱেল 5c, য'ত c যিকোনো এটা অখণ্ড সংখ্যা. সো আমি এইটো কিয় লিখিব পাৰোঁ যে a ইকুৱেল 5c? কাৰণ যদি আমি a ইকুৱেল 5 × c হৈছে অখণ্ড সংখ্যা, যদি আমি 1 বহাওঁ কি হ'ব? এইটো 5 × 1 = 5. যদি আমি 2 বহাওঁ 5 × 2 = 10. এই সংখ্যাবোৰ কি সংখ্যা? এইবোৰ হৈছে a. আৰু a যিহেতু 5ৰ উৎপাদক, গতিকে এই প্ৰতিটো সংখ্যাৰে উৎপাদক 5 হ'ব লাগিব. তাৰমানে উৎপাদক মানে কি? 5 a সম্পূৰ্ণৰূপে হৰণ যায়. আৰু আমি সেইকাৰণে লিখিব পাৰোঁ a ইকুৱেল 5c. কিয়? কাৰণ 5c মিনছ হোৱাট? 5 × 1 = 5, 5 × 2 = 10. এই যিবোৰ সংখ্যা আছে এই সংখ্যাবোৰতো 5 সম্পূৰ্ণৰূপে হৰণ যাব লাগিব, 5 যাবই. সেইকাৰণে আমি লিখিব পাৰোঁ a ইকুৱেল 5c. এতিয়া যদি এইটো আমাক প্ৰমাণ কৰিব দিয়ে যে √2, তেতিয়াহ'লে আমি ইয়াত কি ল'ম? যে a ইকুৱেল 2c.
যদি √3 প্ৰমাণ কৰিব দিয়ে আমি কি লিখিম a ইকুৱেল 3c। এতিয়া আমি এটা ইকুৱেশ্যন আগত বনাই থৈ দিছিলোঁ এইটো a স্কুৱেৰ ইকুৱেল 5b স্কুৱেৰ। আমি এই মাত্ৰ ধৰিছোঁ a ইকুৱেল 5c। আমি এই a ইকুৱেল 5c মানটো আমি ক'ত বহাই দিম, এই সমীকৰণত বহাই দিম। চ' 1 ইমপ্লাইজ আমাৰ 1 আছিলে a স্কুৱেৰ ইকুৱেল 5b স্কুৱেৰ। আমি ইয়াত কি লিখিম, a স্কুৱেৰ মিনছ হোৱাট 5c, 5c স্কুৱেৰ ইকুৱেল 5b স্কুৱেৰ। আমি ইয়াৰ পৰা কি পাম, 5 স্কুৱেৰ মিনছ 25c স্কুৱেৰ আৰু এইফালে আছে 5b স্কুৱেৰ। চ' আমি ইয়াৰ পৰা কি পাম, 5 হৈ আছে ইয়াত পূৰণ, এইফালে আহিলে হ'ব হৰণ। 5 25ত কেইবাৰ যাব, 5 বাৰ, 5c স্কুৱেৰ আৰু এইফালে কি থাকিব অকল b স্কুৱেৰ। চ' আমি কি পালোঁ, ইট মিনছ হোৱাট, এই 5b স্কুৱেৰৰ উৎপাদক হ'ব। আমি আগতে লিখিছিলোঁ যে যদি 10 মিনছ 2 × 5 হয় মানে 2ৰ 10ৰ উৎপাদক হয়, 5ৰ 10ৰ উৎপাদক হয়। চ' ইট মিনছ হোৱাট, ইয়াত আমাৰ গোটা সংখ্যা কি আছে b স্কুৱেৰ আৰু দুটা পূৰণ হৈ ক'ত আছে বাওঁফালে। চ' বাওঁফালৰ দুটাই কি হ'ব লাগিব, এই b স্কুৱেৰ উৎপাদক হ'ব লাগিব। চ' 5b স্কুৱেৰৰ উৎপাদক। আৰু যদি 5b স্কুৱেৰৰ উৎপাদক হয় তেন্তে 5 কি হ'ব, bৰো এটা উৎপাদক হ'ব। চ' আমি ইয়াত কি পালোঁ যে আমি অলপ আগতে পাইছিলোঁ যে 5a ৰ উৎপাদক, আমাৰ এইমাত্ৰ কি পালোঁ 5bৰো এটা উৎপাদক। ইট মিনছ হোৱাট, যে 5 উৎপাদকটো কাৰ কাৰ, a ৰ bৰ, অৰ্থাৎ যে 5a আৰু bৰ সাধাৰণ উৎপাদক। আমি কি পালোঁ যে 5a আৰু bৰ সাধাৰণ উৎপাদক, যিটোৱে কি কৰে আমাৰ সহমৌলিক ধাৰণাটো বিৰোধ কৰে। কিয় বিৰোধ কৰে, আমি প্ৰথমতে কি ধৰি লৈছিলোঁ যে a আৰু b হৈছে সহমৌলিক, অৰ্থাৎ a আৰু bৰ একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাই। কিন্তু আমি এইমাত্ৰ কি পালোঁ যে 5a আৰু bৰ সাধাৰণ উৎপাদক, অৰ্থাৎ আমাৰ যিটো সহমৌলিকৰ ধাৰণা আছিল a আৰু bৰ ক্ষেত্ৰত সেইটো কি হ'ল, ভুল হ'ল। ইট মিনছ আমাৰ ধাৰণাটো সম্পূৰ্ণৰূপে ভুল আছিল। চ' এইটোৱে কি বুজায়, আমাৰ ধাৰণা ভুল মানে কি, আমি ইমান টাইম যি ধাৰণা কৰি আছিলোঁ গোটেইখিনি ভুল ধাৰণা কৰিছিলোঁ। আৰু আমি ফাৰ্ষ্টতে কি ধাৰণা কৰিছিলোঁ যে √5 এটা পৰিমেয় সংখ্যা, গতিকে আমাৰ সেই ধাৰণাটোৱে ভুল আছিলে। অৰ্থাৎ এইটোৱে কি বুজায় যে √5 কেতিয়াও পৰিমেয় হ'ব নোৱাৰে, অৰ্থাৎ √5 এটা অপৰিমেয় সংখ্যা। দিছ ইজ দ্য সলিউশ্যন। আৰু এই ধৰণৰ অংকবোৰ কৰাৰ ইয়াৰ বাহিৰে অন্য কোনো বিকল্প নাই, অন্য কোনো পদ্ধতি নাই। নেক্সট কুৱেশ্যন নম্বৰ 2, দেখুওৱা যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা। আমি ইয়াত কি দেখুৱাব লাগে যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা। এইটো আগৰ দৰে আমি কি কৰিম, বিৰুদ্ধাচৰণ পদ্ধতিৰে আগবাঢ়িম। আমি ধৰি ল'ম লেট 3 + 2 √5 এটা পৰিমেয় সংখ্যা। আমাক দেখুৱাব লাগে অপৰিমেয়, কিন্তু বিৰুদ্ধাচৰণ পদ্ধতিৰে আমি কি কৰিম, এইটোক আমি পৰিমেয় সংখ্যা বুলি ধৰি ল'ম। চ' এই সংখ্যাটো আমি ইমান লং প্ৰচেছ কৰিব নালাগে। কিয় নালাগে, কাৰণ ইতিমধ্যে আমি প্ৰমাণ কৰিছোঁ, আমি গম পাইছোঁ যে √5 এটা অপৰিমেয় সংখ্যা। আমি ইয়াৰ প্ৰমাণ ইয়াৰ আগৰ কুৱেশ্যনটোত কৰিছোঁ, অৰ্থাৎ এই কুৱেশ্যনত আমি জ্ঞাত যে √5 অপৰিমেয়, গতিকে আমি √5টোক নতুনকৈ অপৰিমেয় বুলি প্ৰমাণ কৰিব নালাগে। চ' আমি কি কৰিম, এই গোটেই সংখ্যাটো কি ধৰিম, আমি পৰিমেয় সংখ্যা বুলি ধৰি ল'ম। আৰু যদি 3 + √5 এটা পৰিমেয় সংখ্যা হয়, দেন আমি 3 + 2 √5ক আমি কি লিখিব পাৰোঁ, a/b লিখিব পাৰোঁ। চ' নেক্সট লাইনটো আমি কি কৰিম, ইয়াৰ পৰা 2 √5 আমি এটা ছাইডত ৰাখিম আৰু +3টো হ'বলৈ গ'লে কি হ'ব, -3, অৰ্থাৎ a/b -3। চ' নেক্সট লাইন কি হ'ব, 2 √5 আৰু সোঁফালে কি হ'ব, আমি যেতিয়া ভগ্নাংশৰ যোগ বিয়োগ কৰিব লাগে আমি সদায় লসাগু উলিয়াব লাগে। আৰু ইতিমধ্যে আমি এক্সাৰচাইজ 1.1ৰ আটাইকেইটা কুৱেশ্যন ছল্ভ কৰিছোঁ। ইয়াৰ ফুল ভিডিঅ' আপলোড কৰা হৈছে, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে। চ' লসাগু কি হ'ব, ইয়াত এটাই হৰ আছে, লসাগু এইটোৱে হ'ব। আৰু যিটোত হৰ থাকে তাৰ অকল লবটো লিখিব লাগে, মাজত মাইনাছ থাকিলে মাইনাছ, প্লাছ থাকিলে প্লাছ, আৰু যিটোত হৰ নাথাকে সেইটো আৰু আমাৰ লসাগুটো কি কৰিব লাগে, পূৰণ কৰিব লাগে। চ' 3 × b কি হ'ব, 3b। চ' নেক্সট লাইনটো কি হ'ব, আমাৰ √5 ইকুৱেল, √5 হৈ আছে ইয়াত পূৰণ, সোঁফালে গ'লে কি হ'ব, হৰণ। আৰু হৰণ মিনছ হোৱাট, এইটো ক'ত যাব, তলত যাব, 2b, a - 3b/2b। চ' নেক্সট লাইনটো কি হ'ব, আমি ইতিমধ্যে গম পাইছোঁ যে √5 এটা অপৰিমেয় সংখ্যা। আৰু যদি আমি সোঁফালে চাওঁ ৰাইট হেণ্ড ছাইডত, a - 3b/2b, এইটো কি আৰ্হিৰ আছে, এইটো আছে p/q আৰ্হিৰ। আৰু যিকোনো ভগ্নাংশ p/q আৰ্হিৰ যিকোনো সংখ্যা আমি কি জানো যে পৰিমেয় হয়। চ' এইটো কি হ'ল যে সোঁফালৰ যিটো আছে সংখ্যা এইটো হৈছে পৰিমেয় আৰু বাওঁফালৰ সংখ্যাটো হৈছে অপৰিমেয়। অৰ্থাৎ আমাৰ কনক্লুজনটো এনেকুৱা হ'ল যে অপৰিমেয় লেফ্ট হেণ্ড ছাইডত আৰু পৰিমেয় ৰাইট হেণ্ড ছাইডত। চ' এইটো কি সম্ভৱ হ'ব পাৰে নেকি যে এটা অপৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যা সমান,
এইটো কেতিয়াও হ'ব নোৱাৰে এটা অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যাৰ লগত কেতিয়াও সমান হ'ব নোৱাৰে আৰু আমি পাইছোঁ যে দুটা সমান অৰ্থাৎ কি এইটো অসম্ভৱ যদি আমি এইটো ইকুৱেশ্যন নম্বৰ 1 দিওঁ যে এই যিটো সমীকৰণ 1 নম্বৰটো পাইছোঁ এইটো কি হ'ব যিটো অসম্ভৱ আৰু অসম্ভৱ হ'লে কি তাৰমানে আমি যিটো ধাৰণা কৰিছিলোঁ আমাৰ ধাৰণাটো কি আছিল ভুল আছিলে আমি ধৰিছিলোঁ পৰিমেয় গতিকে এইটো কি হ'ব অপৰিমেয় সংখ্যা গতিকে 3 + 2√5 এটা অপৰিমেয় সংখ্যা গতিকে যদি এই ধৰণৰ কোৱেশ্চন দিয়া থাকে যে এটা অপৰিমেয় সংখ্যা জড়িত আছে এই সংখ্যাটোৰ লগত সেইটো আমি গোটেইটোক অপৰিমেয় দেখুৱাব লাগে আমি এই প্ৰচেছক আগবাঢ়িব লাগিব আমি অপৰিমেয় সংখ্যাটো টোটেলি সেপাৰেট কৰিম আৰু আন আটাইবোৰ সংখ্যা এটা ফালে আমি সেপাৰেট কৰিম আৰু আমি শেষত কি দেখাম যে যিটো সম্ভৱ নহয় আৰু যদি আমাক ডাইৰেক্ট কোৱেশ্চন দিয়ে যে √2 √3 বা √5 অপৰিমেয় বুলি দেখুৱাব লাগে সো আমি এইটো কোৱেশ্চন নম্বৰ 1 ৰ দৰে আগবাঢ়িব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 3 দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় At first, we are given 1/√2. So now we will show it that 1/√2 is irrational. So আমি এইটো কি কৰিম আমি কন্ট্ৰাডিকশন মেথডেৰে কৰিম So at first, we will consider আমি ধৰি লম যে 1/√2 এটা পৰিমেয় সংখ্যা যদি 1/√2 পৰিমেয় হয় then আমি 1/√2 কি লিখিব পাৰো a/b So next আমি কি কৰিম ইয়াৰ পৰা যেটো অপৰিমেয় সংখ্যা আমি হেতুক সেপাৰেট কৰিম আৰু ইয়াত অপৰিমেয় সংখ্যা কি আছে অকল √2 যেটো তলত আছে হৰ হিচাপে আছে গতিকে আমি ইয়াৰ ৰেচিপ্ৰকেল লিখিম ইয়াৰ প্ৰতিক্ৰম লিখিম অৰ্থাৎ ইয়াক উলটাই দিয়া হ'ব আমি 1/√2 লিখিম √2/1 আৰু হেউফালে a/b কি হ'ব b/a এতিয়া আমি কি পালো যে আমি লেফট হ্যান্ড সাইড পাইছো √2 আৰু হেউফালে পাইছো b/a সো b/a মিন্স what ডাইৰেক্ট p/q যেটো পৰিমেয় p/q আহিৰ হলে কি হয় সংখ্যাবোৰ সদায় পৰিমেয় হয় আৰু বাওফালে আমি কি পাইছো √2 যেটো অপৰিমেয় এতিয়া এটা অপৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যা সমান বুলি দিয়া আছে আমি পাইছো যেটো কেতিয়াও সম্ভৱ নহয় অৰ্থাৎ আমি কি লিখিম ইয়াত যে যেটো অসম্ভৱ অৰ্থাৎ 1/√2 এটা কি হ'ব অপৰিমেয় সংখ্যা আমি এটো কিয় লিখিছো যেটো অসম্ভৱ কাৰণ ইতিমধ্যে আমি জ্ঞাত যে √2 √3 √5 যিমান সংখ্যা আছে এই সংখ্যাবোৰ সদায় কি হয় অপৰিমেয় আৰু এইবোৰ সংখ্যা কিয় অপৰিমেয় হয় এই বিষয়ে এটা ভিডিও আপলোড কৰা আছে ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া হ'ব সো আমাৰ এটো কি হ'ব 1/√2 এটা অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চন 7√5 সো আমি কি কৰিম লেট সেম আগৰটোৰ দৰে 7√5 এটা পৰিমেয় সংখ্যা আমি এই গোটেই কিটা কোৱেশ্চন কি কৰিম কন্ট্ৰাডিক্টৰি মেথডে সলভ কৰিম তো যদি পৰিমেয় হয় আমি কি কৰিব পাৰো 7/√5 ক আমি লিখিব পাৰো a/b তো প্ৰথমতে আমি কি কৰিম এট ফাৰ্স্ট ৰুট থকা সংখ্যাটো কেতিয়াও হৰত ৰাখিব নালাগে আমি এটো লব কৰি দিম অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰম লিখিম আমি 7/√5 টো কি হ'ব √5/7 আৰু হেউফালে a/b টো কি হ'ব b/a এতিয়া যেটো সংখ্যা অপৰিমেয় আমি এই সংখ্যাটো কি কৰিম সেপাৰেট কৰিম অৰ্থাৎ আমি √5 টো লিখিম লেফট হ্যান্ড সাইডত 7 হৈ আছিল হৰণ হেউফালে বলে কি হ'ব পূৰণ আৰু পূৰণ হলে কি হ'ব 7b/a আৰু যেটো আমি পাইছো 7b/a এটো হৈছে p/q আহিৰ আৰু p/q আহিৰ প্ৰতিটো সংখ্যাই কি হয় পৰিমেয় হয় তো এইটো আগৰটোৰ দৰে সেম পাইছো আমি এফালে √5 যেটো অপৰিমেয় আৰু আনফালে 7b/a যেটো পৰিমেয় আৰু এইটো কেতিয়াও সম্ভৱ নহয় আমি কি লিখিম যে যেটো অসম্ভৱ সো অসম্ভৱ কিয় হল আমাৰ ধাৰণা কি আছিল ভুল আছিল ইয়াত গতিকে কি হ'ব 7√5 এটা অপৰিমেয় সংখ্যা সো এইটো আমাৰ ধাৰণা ভুল আছিল মানে কি এইটোৱে বুজায় আমি ধাৰণা কৰিছিলো যে এইটো এটা পৰিমেয় সংখ্যা কিন্তু আসলতে হ'ব কি এইটো এটা অপৰিমেয় সংখ্যা সো নেক্সট কোৱেশ্চন দিছে 6 + √2 এইটো একেবাৰে সেম আগৰ কেটাৰ দৰে হ'ব আমি √2 টো কি কৰিম লেফট হ্যান্ড সাইডত ৰাখিম বাকি 6 টো কত যাব ৰাইট হ্যান্ড সাইডত যাব সো ৰাইট হ্যান্ড সাইডত যোৱাৰ পিছত এইটো হ'ব পৰিমেয় আৰু বাফালে হ'ব অপৰিমেয় আমি কি লিখিম যেটো অসম্ভৱ সো ইট ইজ ইয়োৰ হোমৱৰ্ক নেক্সট কোৱেশ্চন নম্বৰ 4 এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব আমাক চাৰিটা অপচন দি আছে সো আমি এটো সলভ কৰি চাম কি হয় এটা অশূন্য পৰিমেয় সংখ্যা সে আমি ধৰি লৈছো 2 এটা অশূন্য পৰিমেয় সংখ্যা শূন্য হ'ব নোৱাৰে আৰু পৰিমেয় সংখ্যা হ'ব লাগিব 2 এটা পৰিমেয় সংখ্যা কাৰণ আটাইবোৰ স্বাভাৱিক সংখ্যা কি হয় পৰিমেয় সংখ্যা হয় আৰু এটা দি আছে আমাক অপৰিমেয় সংখ্যা আমি আৰু এটা অপৰিমেয় সংখ্যা ধৰিব লাগে সো আমি এই চ্যাপ্টাৰতে যেকেটা পাইছো যেনে √2 এটা অপৰিমেয় সংখ্যা এতিয়া আমি কি কৰিব লাগে ইহতৰ পূৰণফল উলিয়াব লাগে আৰু আমি চাব লাগে যে সেই পূৰণফলটো কি হ'ব সো যদি আমি পূৰণ কৰো 2 * √2 আমি কি পাম 2√2 যেটো কি হ'ব এতিয়া এই 2√2 সংখ্যাটো কি হ'ব এটো কেতিয়াও পৰিমেয় হ'ব নোৱাৰে কাৰণ √2 জড়িত হৈ আছে অৰ্থাৎ এটো কি হ'ব সদায় অপৰিমেয় অপচন এ দি আছে
সদায় অপৰিমেয়, গতিকে 4ৰ আনসাৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 5 দিয়া আছে √5 প্লাছ √3 প্লাছ 2। এইটো কি হ'ব? 4টা অপশ্যন দিয়া আছে। এটা স্বাভাৱিক সংখ্যা। চ' স্বাভাৱিক সংখ্যা কোনবোৰ হয়? নেচাৰেল নম্বৰ 1 2 3, এইবোৰতো ৰুট নাই। নেক্সট দিয়া আছে অখণ্ড সংখ্যা, ইণ্টিজাৰ্ছ জেড। অখণ্ড সংখ্যা কোনবোৰ হয়? 0 +-1 +-2, এইবোৰ হয় অখণ্ড সংখ্যা। নেক্সট দিয়া আছে পৰিমেয় সংখ্যা, ৰেচনেল নম্বৰ কিউ। চ' পৰিমেয় সংখ্যা কোনবোৰ হয়? এন হ'ব পাৰে, ডব্লিউ হ'ব পাৰে, জেড হ'ব পাৰে। এই আটাইবোৰ সংখ্যা পৰিমেয়। চ' এইটোও হ'ব নোৱাৰে। চ' 2/3, 1 -1, এইবোৰ হৈছে পৰিমেয় সংখ্যা। চ' অপশ্যন 4 দিয়া আছে অপৰিমেয় সংখ্যা। চ' অফক'ৰ্ছ √5 প্লাছ √3 প্লাছ 2 কি হ'ব? অপৰিমেয় সংখ্যা। কিয়? কাৰণ আমি জানো যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয়? অপৰিমেয় সংখ্যা হয়। চ' সঠিক অপশ্যন কি হ'ব? ডি হ'ব কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 6। এটা উক্তি দিয়া আছে √2 প্লাছ √5 এটা অপৰিমেয় সংখ্যা। এইটো 100% সত্য। দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয়? অপৰিমেয় সংখ্যাই হয়। নেক্সট যুক্তি দিয়া আছে যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা, অৰ্থাৎ মৌলিক ধনাত্মক অখণ্ড সংখ্যা কোনবোৰ? 2 3 5 7, এইবোৰ কোৱা হয় 11, এইবোৰক কোৱা হয় মৌলিক ধনাত্মক অখণ্ড সংখ্যা, মৌলিক সংখ্যা। দিয়া আছে তেন্তে √p প্লাছ √q এটা অপৰিমেয় সংখ্যা হ'ব। এইটোও সত্য। কিয়? কাৰণ √p প্লাছ √q মিনছ হোৱাট? যদি আমি মৌলিক সংখ্যাবোৰ লওঁ, যেনে আমাৰ যিটো উক্তিত যিটো দিয়া আছিলে √2 প্লাছ √5, √2 এটা মৌলিক সংখ্যা আৰু √5 এটা মৌলিক সংখ্যা, আৰু ইহঁতৰ যোগফল সদায় কি হ'ব? অপৰিমেয়। অৰ্থাৎ আমাক যিটো উক্তি এত দিয়া আছিলে আৰু যিটো যুক্তি দিয়া আছে, যুক্তিটো উক্তি এৰ সঠিক ব্যাখ্যা। চ' আমি অপশ্যন কি দিয়া আছে? উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। এইটোৱে কাৰেক্ট অপশ্যন। আমি বাকীবোৰ চাবই নালাগে। নেক্সট কুৱেশ্যন নম্বৰ 7 দিয়া আছে, এটা উক্তি দিয়া আছে √a এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হয়। চ' আমি ইতিমধ্যে আলোচনা কৰিলোৱে যে মৌলিক সংখ্যা কোনবোৰ? 2 3 5 7 11। চ' যেতিয়া আমি এইবোৰ সংখ্যাৰ ৰুট থাকিব, যে √2 হওক, √3 হওক বা √5 হওক, চ' ৰুট মিনছ হোৱাট? বৰ্গমূল। চ' 2 3 5 এইবোৰৰ বৰ্গমূল সদায় কি হয়? মৌলিক সংখ্যাৰ বৰ্গমূল সদায় অপৰিমেয় হয়। অৰ্থাৎ উক্তিয়ে সত্য। তো যুক্তি আৰ দিয়া আছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। চ' যেতিয়া আমি এই √2 √3 √5 এইবোৰৰ যেতিয়া আমি বৰ্গমূল উলিয়াম, আমি কি পাম? যে ইহঁতৰ বৰ্গমূলবোৰ সদায় কি হয়? আমি যদি √2 √3 √5ৰ মান চাওঁ, এই মানবোৰ দশমিকত আহে, আৰু সেই দশমিকবোৰ কি হয়? অপৰিসমাপ্ত, অপৌনঃপুনিক হয়। অৰ্থাৎ কি ধৰণৰ মান আহে? 0.345987236019, এই ধৰণৰ মান আহে, যিটো কি হয়? কেতিয়াও শেষ নহয়, অপৰিসমাপ্ত আৰু অপৌনঃপুনিক। আৰু এই ধৰণৰ সংখ্যাক আমি কেতিয়াও কি কৰিব নোৱাৰোঁ? p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ। উই কাণ্ট এক্সপ্ৰেছ দিছ ডেচিমেল এক্সপ্ৰেছন এজ p/q। চ' এই নম্বৰবোৰ কি হ'ব? সদায় কি হয়? এইবোৰ অপৰিমেয় হয়। তাৰমানে আমি কি পালোঁ? যে আমাৰ যিটো উক্তি দিয়া আছে এইটো সত্য, আৰু যিটো যুক্তি দিয়া আছে এইটো উক্তি এৰ সঠিক ব্যাখ্যা। কাৰণ আমাক ইয়াৰ উক্তিত কি কৈছিলে? যে √a এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা। চ' এইটো কি হ'ব? উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। চ' নেক্সট এণ্ড ফাইনেল কুৱেশ্যন অফ দিছ এক্সাৰচাইজ। √2 √3 √5 √6 7 8 10 আটাইবোৰ অপৰিমেয় হ'লে তলৰ কোনটো জোৰ সদৃশ পৰিমেয়? চ' এতিয়া সদৃশ পৰিমেয় মানে কি আমি জানিব লাগিব। চ' সদৃশ পৰিমেয় হৈছে যেনে যদি এই ধৰণৰ থাকে যে a√m b√m, এই ধৰণৰ অপৰিমেয় সংখ্যাৰ জোৰক কোৱা হয় সদৃশ অপৰিমেয়। যদি থাকে যে 2√3 3√3 4√3, এই ধৰণৰ যিবোৰ জোৰ আছে এই জোৰবোৰক কি কোৱা হয়? সদৃশ অপৰিমেয়। √3 আৰু √6। যদি আমি এইটো ব্ৰেক কৰোঁ, আমি কি পাম? আমি √3 টো মৌলিক সংখ্যা, আমি ব্ৰেক কৰিব নোৱাৰোঁ। আমি √6ক ব্ৰেক কৰিলে কি পাম? 2 × 3, অৰ্থাৎ ৰুটৰ ভিতৰতে 2 আৰু ৰুটৰ ভিতৰতে 3। চ' আমি এইটো জোৰ সদৃশ হ'ব নোৱাৰে। চ' আমাৰ নেক্সট অপশ্যন দিয়া আছে √8 √10। যদি আমি 8ক ভাঙোঁ, আমি 8ক ভাঙিলে কি পাওঁ? 8 মিনছ হৈছে √4 × 2, আৰু 4ৰ বৰ্গমূল হৈছে 2। এইটো বাহিৰত আহিলে কি হ'ব? 2 আৰু 2√2, আৰু আমি 10ক ভাঙিব নোৱাৰোঁ বৰ্গমূল হিচাপে, বৰ্গসংখ্যাৰ পূৰণফল হিচাপে ভাঙিব নোৱাৰোঁ। আমি 10ক ভাঙিলে কি লিখিব লাগিব? √2 × √5। আমি ইয়াক বাহিৰত লৈ আনিব নোৱাৰোঁ। চ' এইটোও কেঞ্চেল। চি কি দিয়া আছে? √2 আৰু √8। চ' √2 এটা মৌলিক সংখ্যা, আমি ইয়াক ব্ৰেক কৰিব নোৱাৰোঁ। আমি √8ক কি লিখিব পাৰোঁ?
যে 4 ইনটু 2 আৰু 4ৰ বৰ্গমূল হৈছে 2 2 আহিব বাহিৰত ভিতৰত কি থাকিব 2 তো যদি আমি ভালদৰে লক্ষ্য কৰোঁ এটা পাইছোঁ √2 আনটো কি পাইছোঁ 2√2 আমি ইয়াত কি পাইছোঁ এটা পাইছোঁ √2 আৰু আনটো পাইছোঁ 2√2 সো যদি আমি ভালদৰে লক্ষ্য কৰোঁ √2 আৰু 2√2 মানে কি আমি এইটো লিখিব পাৰোঁ a√m আৰু b√m কাৰণ এতে m ৰ ঠাইত কি আছে 2 আছে সো আমি লিখিব পাৰোঁ কি দিয়া আছে ইয়াত আমি a ঠাইত 1 ভাবিব পাৰোঁ আৰু b ঠাইত 2 ভাবিব পাৰোঁ আৰু m দুটাই সেম আছে 2 2√2 অৰ্থাৎ এই √2 আৰু 2√2 মানে √8 এই দুটা কি হ'ব জোড় সদৃশ তো আমাৰ সঠিক অপচন কি হ'ব সি হ'ব আমাৰ কাৰেক্ট অপচন সো থ্যাংক ইউ ফৰ ওয়াচিং যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্টছ কৰিব আৰু আপোনাৰ প্ৰিয়জনৰ ওচৰলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব